আজি বৰ্তমান আহি পালোহি মঙলদৈ আচলতে মঙলদৈ এয়া পৰিৱেশ মঙলদৈ আমাৰ STC বাছ ষ্টেণ্ডৰ ওচৰত আচলতে আৰু মঙলদৈত হাঁহ পোৱালি দিবৰ কাৰণে আহিলোঁ বাইদেউ প্ৰথম আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন ধুনীয়াকৈ লখিমপুৰ বগীনদী হয় আচ্ছা মই যেটো পোৱালি পঠাইছিলো আপোনাৰ কিবা অসুবিধা হৈছে নেকি পোৱালিটো পোৱাত নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি বৰ্তমান এয়া পিছফালে দেখা পাইছেনে মোৰ মানে এয়া লোকেল মুৰ্গী পোৱালি আৰু এফালেও আছে লোকেল মুৰ্গী পোৱালি আজি প্ৰায় আমাৰ এইটো সপ্তাহৰ আচলতে প্ৰত্যেক সপ্তাহে আমাৰ লোকেল মুৰ্গী পোৱালি বেচ বাই বেচ ওলাই আছে আৰু প্ৰত্যেক সপ্তাহে আমি নতুন নতুন কিছুমান পালকক মানে লোকেল মুৰ্গী পোৱালি দি পেলাই ফাৰ্ম কৰাত অকণমান সহায় কৰি আছোঁ নেক্সট সপ্তাহত আমি তিনিচুকীয়া শিৱসাগৰ ডিব্ৰুগড় এইখিনিত পঠাব লাগিব আৰু ইয়াৰ আগত আমি পঠাইছিলোঁ ঢকুৱাখানা গোগামুখৰ পৰা এনেকৈ ঢকুৱাখানা গৈছিলে তাৰপিছত লখিমপুৰ এইখিনি পোৱালি আমি পঠাই আছোঁ আৰু আজি যিখিনি পোৱালি পঠাইছোঁ আচলতে আমি গোলাঘাট ডিষ্ট্ৰিক্টত আমাৰ পঠাম মেৰাপানী পঠাম বোকাখাট পঠাম কেনেকৈ পঠাম ক'ত ক'ত পঠাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ বোলক মানে মই আজি বিশেষকৈ গাড়ীত পঠাব লাগিব আৰু এজনক এতিয়া বৰ্তমান গোলাঘাট টাউনত লগ কৰিম আৰু মোৰ নিজৰ জেগাটো অকণমান দিবলৈ আছে আজি সকলোখিনি দেখুৱাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ হাঁহৰ পোৱালি অলপ অৰ্ডাৰ আছিল আমাৰ যোৰহাটত যোৰহাট নিমাতী সেই নিমাতীৰ প্লেচটো আমি কেঞ্চেল কৰি পেলাই মানে কেঞ্চেল হৈ গ'ল হোৱাৰ লগে লগে আচলতে আমাৰ এজন DC ছাৰে আমাৰ যোৰহাটত আছিলে তেখেত DC ছাৰে এটা প্ৰত্যেক বছৰে আমাৰ এতিয়া তেখেত বৰ্তমান যোৰহাটত গুৱাহাটীত আছে তেখেতে প্ৰত্যেক বছৰে আমাৰ কিছুমান ডনেট কৰি আছে মানে যোৱাবাৰ 3000 পোৱালি মানে ডনেট কৰিছিলে এইবাৰো মোৰ লগত কথা পাতিলে তো হাঁহ পোৱালি অলপ এইবাৰো তেখেতে মানে যিটো আমাৰ 50গৰাকী মহিলাক ডনেট কৰিছে গতিকে খুব ভাল এটা ষ্টেপ তেখেতে লৈ আছে গতিকে এই যিটো নিমাতীৰ যিটো পোৱালি আছিলে এই নিমাতীৰ প্লেচটো মানে আমাৰ কেঞ্চেল হৈ গ'ল কেঞ্চেল হৈ যোৱাৰ লগে লগে লগালগ ছাৰে ক'লে যে আমি মঙলদৈ যাব লাগিব বহুত মঙলদৈ কৈছে যে বহুত বন্ধুৱে যে আপুনি দাদা মঙলদৈ আহিলে আমি মঙলদৈৰ পৰা ভিডিঅ' চাই আপোনাক মৰম দি থাকোঁ গতিকে আপুনি আমাক নজনালে আচলতে কথাটো এনেকুৱা ধৰণৰ হ'ল মই 5 তাৰিখে মঙলদৈ যাব লগা হৈ গ'ল 5 তাৰিখে মঙলদৈ মানে মই পোৱালিখিনি ডেলিভাৰী দিবৰ কাৰণে কাৰণ কেলৈ পোৱালিখিনি যেতিয়া বুকিং হৈ আছে বা অৰ্ডাৰ লৈ থৈছোঁ যেতিয়া মই দিব লাগিব গতিকে মই 2টা বজাত ৰাতি ঘৰৰ পৰা ওলাইছোঁ আৰু 5 তাৰিখ ৰাতিপুৱা মানে মই কি কৰিছোঁ 8টা বজাত মই মঙলদৈ পাই গৈছোঁ আচলতে মঙলদৈ এয়া পৰিৱেশ মঙলদৈ এয়া আমাৰ STC বাছ ষ্টেণ্ডৰ ওচৰত আচলতে আৰু মঙলদৈত হাঁহ পোৱালি দিবৰ কাৰণে আহিলোঁ হাঁহ 500 পোৱালি আচলতে অৰ্ডাৰ আছিলে এইখিনি গতিকে মঙলদৈত কাম চাম কৰি মেলি আকৌ 11টা বজাত মই মঙলদৈৰ পৰা ৰিটাৰ্ণ হৈছোঁ গতিকে পিছদিনাখন 6 তাৰিখে আমাৰ শিৱসাগৰত মিটিং আছিলে গতিকে মই তাত সময় নষ্ট কৰিব পৰা নাছিলোঁ বা বেলেগ কাকো বন্ধুক লগ কৰিব পৰা নোৱাৰিলোঁ তাৰ কাৰণে মই দুখিত আকৌ যাম নেক্সট আকৌ যাম মানে মই প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ঘূৰাৰ এটা মোৰ মানে প্লেনিং মই কৰি আছোঁ খুব সোনকালে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যাতে মই আমাৰ পালকসকলক লগ কৰিব পাৰোঁ নিজৰ কথা বতৰা পাতিব পাৰোঁ গতিকে এইটো মানে খুব ধুনীয়া এটা ষ্টেপ মই লৈ আছোঁ গতিকে আশা কৰিছোঁ তাৰ খুব সোনকালে সেই ষ্টেপটো মোৰ মানে সফল হ'ব ৰৈ থাকিব বস্তুটো ভিডিঅ' এটা পঠিয়াই আৰু এতিয়া আগৰখিনি মই বোকাখাট অলৰেডি পঠাই দিছোঁ আৰু এতিয়া আহি গ'লোঁ মই আমাৰ চিভিলৰ ওচৰত এজন দাদাক লোকেল মুৰ্গী পোৱালি দিবৰ কাৰণে অকণমান আপোনাৰ পৰিচয়টো দিয়ক তপনজ্যোতি বৰা মোৰ নাম কোন জেগাত ঘৰ আঠখেলীয়া আৰু ইয়াৰ লোকেল মুৰ্গী পোৱালি মই দিব খুজিছোঁ 100 পোৱালি আচলতে মোৰ পৰা লৈছে আচলতে কেনেকৈ আগৰ পৰা লোকেল মুৰ্গী পালন কৰি থকা হৈছে নেকি ঘৰ আছে আৰু লোকেল আছে ঘৰ আছে আৰু ফাৰ্মিং বেলেগ ফাৰ্মিং কিবা আছে নেকি ব্ৰইলাৰ ফাৰ্ম আছে ন আৰু এইবাৰ লোকেল মুৰ্গী পালন কৰিম বুলি ভাবিছে লোকেল মুৰ্গী হাঁহ এনেকৈ হাঁহ পালন কৰি আছে আচ্ছা গতিকে এইখিনি মই পোৱালি দিছোঁ আশা কৰিছোঁ যেনেধৰণে ভাবিছে তেনেধৰণে ফাৰ্মত সফল হওক হয়নে নহয় আৰু বাকীটো গম পায় আপুনি ব্ৰইলাৰ ফাৰ্ম যেতিয়া আছে গোটেই ছিষ্টেমখিনি গতিকে একেই লোকেল মুৰ্গী আৰু ব্ৰইলাৰ মাজত বহুত বিশেষ পাৰ্থক্য নাই গতিকে এইখিনিয়ে আৰু মই মানে আমাৰ মেৰাপানী পঠিয়াবলৈ আছে সেয়াও দেখুৱাই আছোঁ বোলো আপোনালোকক এয়া আমাৰ গোলাঘাটৰ টোকানী চাৰ্কলৰ উইংগাৰ ষ্টেট আচলতে এইখন গাড়ীত মই মেৰাপানীলৈ পঠিয়াইছোঁ চিট এটা বুকিং কৰি দিছোঁ মই যিটো পোৱালি বোকাখাটলৈ পঠিয়াইছিলোঁ সেই বোকাখাটলৈ পোৱালি মই কি হৈছে ৰিজাল্টটো মই জানো আহক ঐ আপুনি পোৱালিটো ভাল ধৰণে পালে নহয় ন একো অসুবিধা হোৱা নাই ঠিক আছে
এই লখিমপুৰ আৰু ঢকুৱাখানাৰ পোৱালিটো ঢকুৱাখানাৰ যিটো পোৱালি এইটো গোগামুখত অলৰেডি গোগামুখলৈকে পঠিয়াইছিলোঁ গোগামুখৰ পৰা ৰিচিভ কৰি পেলাই তালৈ লৈ গৈছিল আচলতে গোগামুখৰজনক মই দুবাৰ পোৱালি পঠাইছিলোঁ তেখেতৰ ফিডবেকটো লোৱা হোৱা নাছিলে মই জানো আহক তেখেতে কেনেকুৱা পাইছে বা পঠিয়াওঁতে কিবা অসুবিধা হৈছে নেকি হেল্ল' ঐ কি খবৰ ভালে আছেনে আচ্ছা আপুনি বিজি আছে নেকি অকমান চাওক মোক এই আপোনাৰ মানে এই ফিডবেকটো লোৱা হোৱা নাই পোৱালিটো কেনেকুৱা পাইছিলে কি কথা অকমান মই মানে ভিডিঅ' এটা যোগে ভিডিঅ' এটাৰ কাৰণে মানে আপোনাৰ মই ফিডবেকটো ল'ব বিচাৰি আছো হা আপোনাৰ প্ৰথম মোক চিনাকিটো দি দিয়কচোন নামটো অৰুণ দাস হয় আপোনাৰ কোন জেগাত আছিলে বাসুদৰ বালিজান বাসুদৰ বালিজান আচ্ছা মোৰ পৰা যে আপুনি দুবাৰ পোৱালি লৈছে কিবা অসুবিধা পাইছে নেকি অসুবিধা নাই পোৱা ন মানে আপুনি পোৱালিটোতো গোগামুখৰ পৰা লৈ গৈছে একো অসুবিধা পোৱা নাই ন মই গাড়ীত পঠাই দিওঁতে এতিয়া আপুনি দুবেচ লৈছে মোৰ পৰা পোৱালি মানে বাকী আগৰখিনিও ঠিকে আছে আপোনাৰ মই এই পোৱালি মৰ্টেলিটি হৈছে নি আপোনাৰ মই প্ৰথম যেতিয়া পোৱালিটো পঠাইছোঁ গাড়ীত নাই চব ঠিকে আছে ন ঠিক আছে বাৰু দিয়ক বাইদেউ প্ৰথম আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন ধুনীয়াকৈ হয় আচ্ছা মই যিটো পোৱালি পঠাইছিলোঁ আপোনাৰ কিবা অসুবিধা হৈছে নেকি পোৱালিটো পোৱাত একো হোৱা নাই ন আচ্ছা আচ্ছা এনেই এতিয়া বৰ্তমান পোৱালি ঠিকে আছে পোৱালিটো মই গাড়ীত মৰ্টেলিটি কিবা হৈছিলে নেকি মৰিছিলে নেকি পোৱালি মানে এটা অকমান হেৰি হৈছিলে ন এনে বাকী ঠিকেই আছে এতিয়া ৰাতি 7টা বাজিছে আচলতে মই পোৱালি ডেলিভাৰী কৰিয়ে আছোঁ ইয়াত দেখিছেনে খালী কাৰ্টন মই অকণমান দেখাইছোঁ আচলতে আজি এনেকুৱা হৈ যায় আমাৰ যিখিনি ধৰি লওক মানে ভিডিঅ' কৰি আছোঁ কিন্তু চবে ভিডিঅ'ত আমাৰ ওলাবলৈ ইচ্ছা নকৰে গতিকে এনেকুৱা ধৰণৰ আজি 3জনক আচলতে মই পোৱালি দিছোঁ যি আমাৰ ভিডিঅ'ত ওলাব বিচৰা নাই বা ফটো মাৰিব বিচৰা নাই গতিকে মই আপোনালোকক পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ চাওক এইটো এটা ঘৰ বনাই থৈছে দেখিছেনে এইটো পুখুৰীৰ ওপৰত আচলতে ইয়াত মোৰ পৰা পোৱালি আনি পেলাই অলৰেডি 3 নম্বৰ বেচ ইয়াতে কৰিছে 2 নম্বৰ বেচ এই ঘৰটোৰ পৰা খুব ধুনীয়াকৈ ওলাই গৈছে এইখিনি এয়া মই পোৱালি দিছোঁহি এতিয়া আচলতে লাইটটো লগাব মানে বৰ্ডিঙৰ কামটো কমপ্লিট হোৱা নাই এইখিনি পোৱালি দিছোঁ এইটো চাংঘৰ বনাই ৰাখিছে আচলতে এনেধৰণে তলত পুখুৰী আছে আৰু ইয়াতে 2টা বেচ সম্পূৰ্ণ কৰি গৈছে ভাল ৰিজাল্ট পাইছে ওপৰটো পাল দিছে এয়া আৰু এনেধৰণে কৰিছে গোটেই ঘৰটো চাং ছিষ্টেমতে কৰিছে এয়া পোৱালি ৰাখিছে যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল